চাওক গৌৰৱ গগৈ ডাঙৰীয়া বিটিচি কি বস্তু সেইটো নাজানেই ভাল কৰি বিটিচিৰ বিষয়ে তেখেতৰ জ্ঞান কিমান আছে মই নাজানো কিন্তু বিটিচিত যোৱা 4.5 বা 5টা বছৰত কি কাম হৈছে গৌৰৱ গগৈ যদি ইয়াত কিছুদিন ঘূৰে তেতিয়া গম পাব কিন্তু তেওঁলোকৰ দিনত বিটিচিৰ কাৰণে যি ধন আহিছিল সেই ধন কেনেধৰণে ইয়াত ৰাইজৰ টকাৰে কি ধৰণে কেইজনমান ব্যক্তিয়ে ইয়াক মানে নিজৰ পকেট গৰম কৰাই নহয় গোটেই নিজৰ স্বাৰ্থৰ কাৰণে ইয়াৰ ফাণ্ড ডাইভাৰচনৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে খুঁটে মূলে খাই পেলাইছিল সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছৰ দিনৰ চৰকাৰৰ সেই কলা অধ্যায়বিলাক বিটিচিবাসীয়ে পাহৰি নাযায় কাৰণ বিটিচিত এটা পৰিৱৰ্তন নতুন দিনৰ সূচনা হৈছে আৰম্ভণি হৈছে আৰু বিটিচিত আৰু কিছু কাম কৰিব লগা আছে আৰু যিটো কাম কংগ্ৰেছে হয়তো 2003 চনত বিটিচি হোৱাৰ পিছত 2020 চনলৈ কংগ্ৰেছৰ চৰকাৰ মাত্ৰ 4 বছৰ বাদ দিয়ক বাকি সময়ছোৱাত গোটেই কংগ্ৰেছৰ চৰকাৰ তেওঁলোকৰ চৰকাৰৰ দিনত বিটিচিক সম্পূৰ্ণ এলাগি কৰি বিটিচিক মাইহেৰ দৃষ্টিভংগীৰে চাই যি ধৰণে বিটিচিৰ প্ৰতি কংগ্ৰেছে অন্যায় কৰিছিল তাৰ জবাব কংগ্ৰেছৰ হয়তো গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছ দলে নিশ্চয় দিব লাগিব সময়ত এতিয়া মই কিনো কম কথাটো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যদি বিটিচিত চৰকাৰ গঠন কৰিম বুলি কৈছে তেনেহ'লে মই অলপ চিন্তা কৰিব লাগিব ইয়াৰ প্ৰতিক্ৰিয়াটো কেনেকৈ হ'ব অলপ চিন্তা কৰি দিব লাগিব আজি নিদিও 25 তাৰিখৰ পিছত 25 আগষ্টৰ পিছত NDA হিচাপে আমি এতিয়ালৈকে সিৰিয়াছলি খুব বহা নাই কিন্তু আমি NDA হিচাপে গোটেই কথাখিনি নিশ্চয় এবাৰ বহাৰ অৱকাশ আছে আৰু নিশ্চয় আমি বহি কথা কিছুমান আলোচনা কৰাৰ প্ৰয়োজন আছে মিত্ৰতা নিৰ্বাচনৰ আগত হ'ব মিত্ৰতা নিৰ্বাচনৰ পিছত হ'ব এই গোটেই কথাখিনি আমি বহি এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম চাওক কথাটো হ'ল কি এতিয়া লছ লাভৰ কথা নাই ঘৰৰ মানুহ যদি ঘৰতে থাকে NDA তো আমি এখনে ঘৰ গতিকে তেওঁলোকে 10টাত খেলি যদি 10টাত জিকে গতিকে NDA মজবুত হ'ব বিজেপি জিকিলেও NDA মজবুত হ'ব গতিকে AGP বিজেপি NDA পুৰা একেবাৰে ৰাজনৈতিকভাৱে আমি আছোঁৱে EPPL আমাৰ NDAতে আছে গতিকে এতিয়া যেহেতু বিটিচিৰ বিশেষ পৰিস্থিতি সেইকাৰণে আমি বিটিচিত ইয়াৰ পূৰ্বেও কাৰো লগত আমি মিত্ৰতা নোহোৱাকৈ নিৰ্বাচন খেলিছিলোঁ গতিকে সেই নীতিটো আমি এতিয়া কিদৰে এই